নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো তোমালকৰ যিসকলে এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা তোমালকৰ বাবে আজিৰ এইটো ভিডিঅ'ত তোমালকৰ এডুকেশ্যন কিতাপখনৰ কেইটামান খুবেই ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন আনসাৰ বিষয়ে আলোচনা কৰিম যিবিলাক কোৱেশ্চন আনসাৰ এই বৰ্ষৰ এক্সামত অহাৰ খুবেই সম্ভাৱনা আছে সো তোমালকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা তোমালকৰ এক্সামত টোটাল 12টা শৰ্ট কোৱেশ্চন আহিব আৰু ইয়াৰ পৰা গোটেইবিলাক শৰ্ট কোৱেশ্চন আনসাৰ কমন পৰি যাব সো তোমালকে ভিডিঅ'টো ভালকৈ চাবা ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে প্ৰচলিত পদ্ধতিৰে শিক্ষা সমস্যা সমাধান কৰাৰ দিন উকলিল নতুন সূত্ৰ উদ্ভাৱন কৰিব লাগিব কথাষাৰ কোনে কৈছিল এই কোৱেশ্চনটো খুবেই ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে ইয়াৰ এনসাৰটো হৈছে মৌলানা আবুল কালাম আজাদে কথাষাৰ কৈছিল সো ইয়াতে দ্বিতীয় কোৱেশ্চনটো দিয়া আছে মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হয় ইয়াৰ এনসাৰটো হৈছে 1952 চনত আৰু লগতে তোমালকে এইটো মনত ৰাখিবা যে মাধ্যমিক শিক্ষা আয়োগ কোনে গঠন কৰিছিল ইয়াৰ এনসাৰটো হৈছে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ সো এতিয়া কোৱেশ্চন নম্বৰ 3 লৈ সৰ্বপ্ৰথমে ডাকযোগে শিক্ষাৰ প্ৰৱৰ্তন কোনে কৰিছিল ইয়াৰ এনসাৰটো হৈছে আইজাক হুইটমেনে সৰ্বপ্ৰথমে ডাকযোগে শিক্ষাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল এতিয়া কোৱেশ্চন নম্বৰ 5 লৈ ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা ইয়াৰ এনসাৰটো হৈছে অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় আৰু লগতে তোমালকে এইটো মনত ৰাখিবা যে এই বিশ্ববিদ্যালয়খন 1982 চনত প্ৰতিষ্ঠা কৰা হৈছিল বা স্থাপন কৰা হৈছিল সো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এতিয়া কোৱেশ্চন নম্বৰ 5 লৈ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি দেশ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ইয়াৰ এনসাৰটো হৈছে দূৰত্ব শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এতিয়া কোৱেশ্চন নম্বৰ 6 লৈ বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ এনসাৰটো হৈছে বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয় আৰু লগতে তোমালকে এইটো মনত ৰাখিবা যে আন্তৰ্জাতিক মহিলা দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয় সো এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে আলভা মিৰ্ডালে এতিয়া নেক্সট কোৱেশ্চনটো লৈ ভাৰতবৰ্ষৰ নাৰী সবলীকৰণৰ লগত জড়িত এটা কমিটিৰ নাম উল্লেখ কৰা ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰীয় স্ত্ৰী শিক্ষা কমিটি আৰু এই কমিটিখন গঠন কৰা হৈছিল 1958 চনৰ পৰা 1959 চনৰ ভিতৰত সো এতিয়া কোৱেশ্চন নম্বৰ 9 লৈ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সাক্ষৰতাৰ হাৰ কিমান আছিল ইয়াৰ এনসাৰটো হৈছে 76.4% সো এতিয়া কোৱেশ্চন নম্বৰ 10 লৈ মহিলা সবলীকৰণৰ বাবে ৰাষ্ট্ৰীয় নীতি কোন চনত গ্ৰহণ কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে 2001 চনত আৰু এই 2001 চনৰ বৰ্ষটোক নাৰী সবলীকৰণ বৰ্ষ বুলিও জনা যায় সো এইটো ভালকৈ মনত ৰাখি থবা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এতিয়া কোৱেশ্চন নম্বৰ 11 লৈ অনুবন্ধনবাদ তত্ত্বটো কোনে উদ্ভাৱন কৰিছিল ইয়াৰ এনসাৰটো হৈছে পেভলভে এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় সো এইটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 12 লৈ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিকন কোনটো তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত ইয়াৰ এনসাৰটো হৈছে সংযোগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত কোৱেশ্চন নম্বৰ 13 লৈ আগবঢ়াৰ আগতে তোমালকলৈ হৰু এটা ৰিকুৱেষ্ট তোমালকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা তেতিয়া হলে এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা যেহেতু 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে মই কমপ্লিট ফ্ৰীতে প্ৰিপাৰেচন কৰাই আছো আৰু কেইদিনমান পিছত মই এইটো চেনেলৰ যোগেদি সকলো সাবজেক্টৰ মডেল কোৱেশ্চনছ পেপাৰসমূহ আপলোড কৰি দিম সো তোমালকে নিশ্চয় সাবস্ক্ৰাইব কৰি থবা খুবেই হেল্পফুল হ'ব এতিয়া কোৱেশ্চন নম্বৰ 13 লৈ শিক্ষাত শান্তি আৰু পুৰস্কাৰ ভিত্তি হৈছে শিক্ষণৰ দেশ নীতি ইয়াৰ এনসাৰটো হৈছে ফলাফলৰ নীতি এতিয়া কোৱেশ্চন নম্বৰ 14 লৈ বহুবাৰ চেষ্টা কৰি এজন ছাত্ৰৰ অংক এটা নিজে কৰিবলৈ সক্ষম হ'ল এনে শিক্ষণ প্ৰক্ৰিয়া শিক্ষণৰ দেশ পদ্ধতিৰ দ্বাৰা সমৰ্থিত ইয়াৰ এনসাৰটো হৈছে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা সমৰ্থিত সো এতিয়া কোৱেশ্চন নম্বৰ 15 লৈ গেষ্টাল্টো এটা দেশ শব্দ ইয়াৰ এনসাৰটো হৈছে জাৰ্মান শব্দ আৰু লগতে তোমালকে এইটো মনত ৰাখিবা যে গেষ্টাল্টৰ শব্দৰ অৰ্থ হৈছে সমগ্ৰ সো এতিয়া কোৱেশ্চন নম্বৰ 16 লৈ অতীত স্মৃতিৰ পুনৰুদ্ধাৰত নতুন স্মৃতিয়ে প্ৰদান কৰা বাধাক দেশ বুলি কোৱা হয় ইয়াৰ এনসাৰটো হৈছে পশ্চাদমুখী প্ৰতিৰোধ বুলি কোৱা হয় কেতিয়াবা তোমালকক শৰ্ট কোৱেশ্চনত ডাইৰেক্ট সুধি দিয়ে যে পশ্চাদমুখী প্ৰতিৰোধ কি তেতিয়া তোমালকে এইখিনি লিখি দিবা যে অতীত স্মৃতিৰ পুনৰুদ্ধাৰত নতুন স্মৃতিয়ে প্ৰদান কৰা বাধাকে পশ্চাদমুখী প্ৰতিৰোধ বুলি কোৱা হয় সো এতিয়া কোৱেশ্চন নম্বৰ 17 লৈ মানুহে নিজৰ নাম মনত ৰখাটো দেশ স্মৃতিৰ উদাহৰণ ইয়াৰ এনসাৰটো হৈছে অভ্যাস স্মৃতি সো এতিয়া কোৱেশ্চন নম্বৰ 18 লৈ প্ৰত্যাভিজ্ঞা কি ইয়াৰ এনসাৰটো হৈছে অতীত অভিজ্ঞতাক বৰ্তমানত চিনাক্তকৰণ কৰা প্ৰক্ৰিয়াক প্ৰত্যাভিজ্ঞা বুলি কোৱা হয় এই কোৱেশ্চনটো এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেন্ট হয় সো এইটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 19 লৈ এজন মানুহে বহুদিন লগ নোপোৱা বন্ধু এজনক দেশ প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰে ইয়াৰ এনসাৰটো হৈছে প্ৰত্যাভিজ্ঞাৰ দ্বাৰা চিনাক্ত কৰে এতিয়া কোৱেশ্চন নম্বৰ 20 লৈ মনোযোগ হল আগ্ৰহৰ দেশ অৱস্থা ইয়াৰ এনসাৰটো হৈছে মনোযোগ হল আগ্ৰহৰ সক্ৰিয় অৱস্থা এতিয়া কোৱেশ্চন নম্বৰ 21 লৈ ৰাতিপুৱাৰ বাতৰি কাকতখনৰ প্ৰতি আমাৰ আগ্ৰহ হল দেশ ইয়াৰ এনসাৰ হৈছে ক্ষণস্থায়ী আগ্ৰহ আৰু এই কোৱেশ্চনটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কোৱেশ্চনছ হয় সো এইটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 22 লৈ ছাত্ৰই পৰীক্ষাৰ সময়ত অধ্যয়ন প্ৰদান কৰা মনোযোগ দেশ মনোযোগ ইয়াৰ এনসাৰ হৈছে ঐচ্ছিক মনোযোগ এতিয়া নেক্সট কোৱেশ্চনটো লৈ উদ্দীপকৰ আকৰ্ষণীয় শক্তিৰ বাবে প্ৰদান কৰা মনোযোগক দেশ মনোযোগ বুলি কোৱা হয় ইয়াৰ এনসাৰ হৈছে ইচ্ছা বিৰোধী মনোযোগ বুলি কোৱা হয় সো তাৰ পিছত নেক্সট কোৱেশ্চনটো দিয়া আছে ইয়াতে মাতৃৰ নিজৰ সন্তানৰ প্ৰতি থকা ভালপোৱা হল দেশ আগ্ৰহৰ উদাহৰণ
ইয়াৰ এনসাৰটো হৈছে হুপটো আগ্ৰহৰ উদাহৰণ এই কোৱেশ্চনটো প্ৰিভিয়াছ ইয়াৰ ৰিপিট হোৱা কোৱেশ্চনছ হয় সো এইটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 25 লৈ মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ আছে প্ৰতিৰোধমূলক প্ৰতিকাৰমূলক আৰু ডেছ ইয়াৰ এনসাৰটো হৈছে সংৰক্ষণমূলক কেতিয়াবা তোমালোকক 2 মাৰ্কছৰ কোৱেশ্চনটো ডাইৰেক্ট সুধি দিয়ে যে মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ উল্লেখ কৰা নাইবা লিখা সো তোমালোকে এই তিনিটা দিশ উল্লেখ কৰি দিবা প্ৰতিৰোধমূলক প্ৰতিকাৰমূলক আৰু সংৰক্ষণমূলক সো এতিয়া কোৱেশ্চন নম্বৰ 26 লৈ মানসিক ডেছ মানসিক স্বাস্থ্য ৰক্ষাত সহায় কৰে ইয়াৰ এনসাৰ হৈছে স্বাস্থ্য বিজ্ঞানে মানসিক স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে সো এতিয়া কোৱেশ্চন নম্বৰ 27 লৈ হাইজিন অৰ্থাৎ স্বাস্থ্য বিজ্ঞান শব্দটো মূলতঃ কোন ভাষাৰ পৰা উৎপত্তি হৈছে ইয়াৰ এনসাৰটো হৈছে গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে আৰু লগতে তোমালোকে এইটো মনত ৰাখি থবা যে হাইজিন শব্দৰ অৰ্থ হ'ল অফ হেলথ বা স্বাস্থ্যৰ কথা বতৰা সো এতিয়া কোৱেশ্চন নম্বৰ 28 লৈ বিদ্যালয়ত মানসিক স্বাস্থ্যৰ সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয় গ্ৰহণ কৰিব পৰা এটা ব্যৱস্থা উল্লেখ কৰা ইয়াৰ এনসাৰটো হৈছে আত্মঅনুশাসন নীতি গ্ৰহণ কৰিব লাগে সো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এইটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 29 লৈ গড় নিৰ্ণয় পদ্ধতিত এএম হৈছে যিকোনো এটা শ্ৰেণীৰ অন্তৰালৰ ডেছ ইয়াৰ এনসাৰটো হৈছে মধ্যমান সো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত কোৱেশ্চন নম্বৰ 32 হৈছে 3 মিডিয়ান - 2 মিন ইকুৱেল টু ডেছ ইয়াৰ এনসাৰটো হৈছে বহুলক সো এইটো বহুলক উলিয়াৰ সূত্ৰ হয় এইটো ভালকৈ মনত ৰাখি থবা এতিয়া কোৱেশ্চন নম্বৰ 31 লৈ বহুভুজত বাৰংবাৰতাসমূহ ডেছৰ ওপৰত উপস্থাপন কৰা হয় ইয়াৰ এনসাৰটো হৈছে মধ্যবিন্দুৰ ওপৰত উপস্থাপন কৰা হয় এতিয়া কোৱেশ্চন নম্বৰ 32 লৈ কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে ডেছ নিৰ্ণয় কৰোতে সকলো ৰাখি বিচাৰ কৰা হয় ইয়াৰ এনসাৰ হৈছে গড় নিৰ্ণয় কৰোতে তাৰ পিছত কোৱেশ্চন নম্বৰ 33 টো হৈছে ডেছ আয়োগৰ পৰামৰ্শৰ আধাৰতে 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰ গ্ৰহণ কৰে ইয়াৰ এনসাৰটো হৈছে কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰতে গঠন কৰা হয় আৰু লগতে তোমালোকে এইটো মনত ৰাখি থবা যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অৰ্থাৎ যাক চমুকৈ এছেক বুলি কোৱা হয় এইটো গঠন কৰা হৈছিল 1984 চনত এইটো কেতিয়াবা এক্সামত সুধি দিয়ে সো এতিয়া কোৱেশ্চন নম্বৰ 34 লৈ গুৱাহাটী বিশ্ববিদ্যালয় ডেছ চনত স্থাপন কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল সো এতিয়া কোৱেশ্চন নম্বৰ 35 লৈ ইয়াতে 35 নাই টাইপিংত মিষ্টেক হৈছে 36 হৈ আছে সো কোৱেশ্চন নম্বৰ 36 টো হৈছে ভাৰতবৰ্ষৰ ডাকযোগে শিক্ষা ব্যৱস্থা ডেছ চনত আৰম্ভ হৈছিল এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এক্সামৰ বাবে সো এইটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে 1962 চনত ভাৰতবৰ্ষৰ ডাকযোগে শিক্ষা ব্যৱস্থা আৰম্ভ কৰা হয় এতিয়া কোৱেশ্চন নম্বৰ 37 টো লৈ আগ্ৰহ ইয়াৰ গতিশীল চৰিত্ৰৰ এটা মানসিক গুণ এনেদৰে কোনে কৈছিল ইয়াৰ এনসাৰটো হৈছে ড্ৰাইভাৰে এনেদৰে কৈছিল সো এতিয়া কোৱেশ্চন নম্বৰ 38 লৈ ডেছৰ নীতিয়ে শিক্ষণত পুৰস্কাৰ আৰু শান্তিৰ ভূমিকাৰ ওপৰত জেৰ দিয়ে ইয়াৰ এনসাৰটো হৈছে ফলাফলৰ নীতিয়ে সো এতিয়া কোৱেশ্চন নম্বৰ 39 লৈ যিটো ৰাখিৰ তলৰ আমি আধা ৰাখি পাও তাক ডেছ বোলে ইয়াৰ এনসাৰটো হৈছে তাক মধ্যমা বোলে সো এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কোৱেশ্চন লৈ দূৰশিক্ষা শব্দৰ ব্যৱহাৰ প্ৰথমে কোনে কৰিছিল ইয়াৰ এনসাৰটো হৈছে কিগান নামৰ চিন্তাবিদে দূৰশিক্ষা প্ৰথমে ব্যৱহাৰ কৰিছিল সো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় আৰু তোমালোকক মই ইয়াতে যিমানবিলাক শৰ্ট কোৱেশ্চন আনসাৰ দিছো এই বৰ্ষৰ এক্সামৰ বাবে গোটেইবিলাকে খুব ইম্পৰ্টেন্ট হয় আৰু যদি তোমালোকক ইয়াৰে পাৰ্ট 2 ভিডিঅ লাগে তেতিয়াহ'লে তোমালোকে তলত কমেন্ট কৰা মই পাৰ্ট 2 ভিডিঅ দি দিম আৰু আজিৰ এই ভিডিঅটো চাই যদি তোমালোকে ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅটো শ্বেয়াৰ কৰি দিবা তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম